নমস্কাৰ সাফল্যৰ অন্য এটা ভিডিঅ'লৈ মই সকলোকে পুনৰবাৰ স্বাগতম জনাইছো আজিৰ ক্লাছটো ষ্টাৰ্ট কৰাৰ আগতে আমি লাষ্ট ক্লাছত যোনটো প্ৰেক্টিছ এমচিকিউ দিছিলো সেইটো এবাৰ চাই লওঁ এমচিকিউটো আছিল এবাউট ৰাজা পৃথু ইয়াৰ ওপৰত আমি অলপমানটো চাইছিলো কিন্তু আজি আৰু অলপমান ডিটেইলছত আমি ৰাজা পৃথুৰ ওপৰত চাই লওঁ ৰাজা পৃথু কোন আছিল মই অলৰেডি কৈছিলো তেওঁ কোন আছিল এনশিয়েন্ট আসাম অৰ্থাৎ কামৰূপৰ তেখেত আচলতে ৰজা আছিল আৰু 1207 এডিত 1207 এডিত যেতিয়া মোহাম্মদ বিন বখতিয়াৰ খিলজীয়ে অসম আক্ৰমণ কৰিছিলে সেই সময়তে কামৰূপৰ ৰজা কোন আছিল কামৰূপৰ ৰজা আছিল ৰাজা পৃথু আৰু এই ৰাজা পৃথুৱে বখতিয়াৰ খিলজীক পৰাস্ত কৰি পেলাই সেই সময়ত অসমখন আচলতে ৰক্ষা কৰিবৰ কাৰণে সক্ষম হৈছিল আৰু সেইটো কাৰণে কি হৈ যাব এই যোনটো ষ্টেটমেন্ট হয় ষ্টেটমেন্টটো কাৰেক্ট হৈ যাব তাৰ লগতে আৰু এটা বস্তু এটা মনত ৰাখিবা 1227 এডিত বেংগলৰ গভৰ্ণৰ আছিল সেই সময়ত ঘিয়াছুদ্দিন ইৱাজ খিলজী আৰু তেখেতে সেই সময়তে কি কৰিছিল অসম আক্ৰমণ কৰিছিল সেই একেটা সময়তে দিল্লীৰ সালতানাত আছিল ইলতুৎমিছ আৰু ইলতুৎমিছৰ পুত্ৰ নাছিৰুদ্দিনে কি কৰিলে সেই সময়ত বেংগল আক্ৰমণ কৰি দিলে আৰু এই কথা গম পাই পেলাই অসম এৰি পেলাই ঘিয়াছুদ্দিন ইৱাজ খিলজী উভতি যায় পুনৰ বেংগললৈ বুলি বেংগলখন ৰক্ষা কৰিবৰ কাৰণে কিন্তু বেংগল পোৱাৰ পিছতে নাছিৰুদ্দিনে কি কৰে ঘিয়াছুদ্দিন ইৱাজ খিলজীক হত্যা কৰে আৰু তেখেতে বেংগলৰ শাসনভাৰ চম্ভালিবলৈ আৰম্ভ কৰে তাৰ পিছতে কি হয় তেখেতে অসমো আক্ৰমণ কৰে আৰু সেই অসম আক্ৰমণৰ সময়তে আচলতে মহাৰাজাৰ পৃথুৰ মৃত্যু হয় তাৰ লগতে সেকেন্ড ষ্টেটমেন্টত খুদিছিলে হি ওয়াজ অলসো নোন এজ বিশ্বসুন্দৰা দেৱা এটো ষ্টেটমেন্টটো কাৰেক্ট হয় তেখেতক বিশ্বসুন্দৰা দেৱা বুলিও কোৱা হৈছিল পালা ডাইনেষ্টিৰ ৰজা গোপালৰ ইনস্ক্ৰিপশন গচাল ইনস্ক্ৰিপশনত আচলতে তেখেতৰ নামটো বিশ্বসুন্দৰা দেৱা বুলি মেনশন আছিল তাৰ লগতে তেখেতৰ নামটো যোগিনী তন্ত্ৰত জলপেশ্বৰ বুলিও মেনশন আছিল হেতু তোমালকে মনত ৰাখিবা ইয়াতে কাৰেক্ট কি হৈ যাব অপচন সি both 1 and 2 এতিয়া আহো আমাৰ প্ৰথম প্ৰশ্নটোলে এইটো প্ৰশ্ন হৈছে এখন স্কিমৰ ওপৰত কি হয় মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান প্ৰথম ষ্টেটমেন্টত কৈছে যে এই যোনখন স্কিম হয় স্কিমখনৰ মেইন এইম কি হৈছে এম্পাৱাৰ ওমেন কত আসামত থ্ৰু entrepreneurship ঠিক আছে প্ৰথম ষ্টেটমেন্টত এটো কৈছে সেকেন্ডত কৈছে ইন দা ফাৰ্স্ট ইয়াৰ ইচ বেনিফিচিয়াৰী ৰিসিভ 15000 as seed capital থাৰ্ডত কৈছে the third phase provides loan up to 50000 with government covering interest and giving a 25% subsidy প্ৰথমতেটো আমি স্কিমখনৰ বিষয়ে অলপমান ডিটেইলছত চাই ল এই যোনটো স্কিম হয় স্কিমখন কেতিয়া লঞ্চ কৰিছিলে 1 এপ্ৰিল 2025ত ইয়াৰ মেইন মোটিভটো হৈছে সেলফ এমপ্লয়মেন্ট প্ৰভাইড কৰা পট অসমৰ মহিলাসকলৰ মাজত তাৰ লগতে এনকাৰেজ কৰা কিহৰ কাৰণে সাস্টেইনেবল এন্টাৰপ্ৰেনাৰশিপৰ কাৰণে এনকাৰেজ কৰা আৰু তাৰ লগতে এতিয়া চোৱা যেতিয়া ইয়াতে মই কলো যে এন্টাৰপ্ৰেনাৰৰ কথা কলো মহিলাসকলে যেতিয়া কিবা এটা কাম কৰিব তেখেতসকলে কি লাভ কৰিব ইকোনমিক ইন্ডিপেন্ডেন্স লাভ কৰিব তাৰ লগতে এটো তাৰ এটা মোটিভ হয় তাৰ লগতে আমি কি ফিচাৰ্সখিনি চাই ল কি ফিচাৰ্সখিনি কি হয় লঞ্চ কোনে কৰিছিল আমাৰ চিফ মিনিষ্টাৰ হিমন্ত বিশ্ব শৰ্মাই কৰিছিল তাৰ লগতে ইয়াৰ মেইন টাৰ্গেট কোনবিলাক হয় হেতু এবাৰ মন কৰিবা যদি কিবিলাক সৰু সৰু বিজনেস থাকে যোনবিলাক মাইক্ৰো বিজনেস থাকে সেই মাইক্ৰো বিজনেস বিলাকক এস্টাবলিশ কৰাত সহায় কৰা আৰু তাৰ লগতে সেই মাইক্ৰো বিজনেসত এক্সপান্ড কৰাটো সহায় কৰা ইয়াৰ মেইন মোটিভ হৈছে এইটো তাৰ লগতে এতিয়া আমি চাইলো ফাইনান্সিয়াল এসিস্টেন্ট মডেল কি হয় অৰ্থাৎ গভৰ্নমেন্টে কেনেকেনো সহায় কৰিব সেই মাইক্ৰো বিজনেস কৰা সকলক যোনটো ফাৰ্স্ট ফেজ হ'ব ফাৰ্স্ট ফেজ মানে ইনিশিয়াল সাপোৰ্ট এটা বিজনেস স্টাৰ্ট কৰিবৰ কাৰণে এটা ইনিশিয়াল সাপোৰ্টৰ প্ৰয়োজন হয় আৰু যেটো বিজনেসত প্ৰথমতে আমি কিবা এটা পইচা লগাব লগা হয় কিবা এটা এমাউন্ট লগাব লগা হয় আৰু সেই যোনটো এমাউন্ট হয় হেতুকে সিড ক্যাপিটাল বুলি কোৱা হয় ইনিশিয়াল যোনটো ক্যাপিটাল থাকে কিমান প্ৰভাইড কৰিব 10000 रुपीस এটা প্ৰভাইড কৰিব আৰু এই 10000 रुपीस টো প্ৰভাইড কৰাৰ পিছত আফটাৰ 1 ইয়াৰ কি কৰিব গভৰ্নমেন্টে ৰিভিউ কৰিব যে এই যোনটো 10000 প্ৰভাইড কৰা হল হেতু প্ৰপাৰলি ইউটিলাইজ হৈছে নে নাই হেতু সোৱা হ'ব আৰু সোৱাৰ পিছত সেকেন্ড ফেজত যোনটো আসলতে এটা সাপোৰ্ট দিয়া হ'ব কন্ডিশনাল হেতু তেওঁলোকে লাভ কৰিবলৈ সক্ষম হ'ব সেকেন্ড ফেজত কিমান দিব বুলি কৈছে 25000 25000 ৰ 15000 কন্ট্ৰিবিউট কৰিব গভৰ্নমেন্টে আৰু বাকি 10000 টো কেনেকে দিব লোন হিচাপে প্ৰভাইড কৰিব এতিয়া সোৱা ইফ 25000 টো তেতিয়াহে পাবলৈ সক্ষম হ'ব যেতিয়া এই 10000 টো প্ৰপাৰলি ইউটিলাইজ কৰিব আৰু ৰিভিউ কৰা হ'ব যে প্ৰপাৰলি ইউটিলাইজ হৈছে নে নাই যদি হৈছে তেনেহলে কি হ'ব এই 25000 টো তেওঁলোকে লাভ কৰিবলৈ সক্ষম হ'ব তাৰ পিছত এগেইন থাৰ্ড ফেজতো এটা এমাউন্ট প্ৰভাইড কৰা হ'ব আৰু এটো তেতিয়াহে লাভ কৰিব যেতিয়া সেকেন্ড ফেজত দিয়া 25000 এমাউন্টটো প্ৰপাৰলি ইউটিলাইজ হ'ব কিমান দিয়া হ'ব
আপ টু 50,000 লোন প্ৰভাইড কৰা হ'ব গভৰ্ণমেণ্টৰ ছাপোৰ্ট কি থাকিব আমি চাগে জানো সকলোৱে যে যেতিয়া আমি এটা লোন লওঁ তেনেহ'লে কি কৰিব লগা হয় এটা ইণ্টাৰেষ্ট এমাউণ্ট পে' কৰিব লগা হয় বেংকক আৰু সেই যোনটো ইণ্টাৰেষ্ট হয় সেই ইণ্টাৰেষ্টটো কোনে প্ৰভাইড কৰিব গভৰ্ণমেণ্টে প্ৰভাইড কৰিব তাৰ লগতে তেওঁলোকে যিমান লোন ল'ব সেই লোনৰ 25% এমাউণ্ট এজ ছাবচিডি কোনে প্ৰভাইড কৰিব গভৰ্ণমেণ্টে প্ৰভাইড কৰিব এতিয়া ধৰি লোৱা যদিহে 50,000 লোন লৈ আছে তেনেহ'লে 50,000ৰ 25% এমাউণ্ট কোনে পে' কৰিব গভৰ্ণমেণ্টে পে' কৰিব ঠিক আছে আৰু বাকী যোনটো ৰিমেইনিং এমাউণ্ট থাকে সেই ৰিমেইনিং এমাউণ্টটোহে আচলতে মহিলাসকলে পে' কৰিব লাগিব এতিয়া ইয়াৰ মেইন যদি আমি আউটকাম এক্সপেক্ট কৰোঁ কি হ'ব পাৰে এটাটো হৈছে ওমেন লেড বিজনেছ বুষ্ট হ'ব ক'ত ৰুৰেল বা আৰ্বান আসামত তাৰ লগতে মাল্টি টায়াৰ্ড এটা ফাইনেন্সিয়েল ছাপোৰ্ট ছিষ্টেম ক্ৰিয়েট কৰা হ'ব আৰু লগতে লং টাৰ্ম ছেল্ফ ৰিলায়েন্স অফ ওমেন এণ্টাৰপ্ৰেনাৰ এতিয়া যিহেতু মহিলাসকলৰ বিকাশক লৈ বিভিন্ন ধৰণৰ আঁচনি বা বিভিন্ন ধৰণৰ পদক্ষেপ হাতত লোৱা হয় আৰু তাৰ ভিতৰতে ই এটা আচলতে উল্লেখযোগ্য পদক্ষেপ হয় যদিহে এইটো সফল হয় তেনেহ'লে অসমৰ বিশেষকৈ মহিলাসকলৰ ক্ষেত্ৰত এটা খুব ভাল চেঞ্জ দেখিবলৈ পোৱা যাব আৰু যিহেতু এই স্কিমটোৰ পিছত এটা ফাইনেন্সিয়েল অট'নমি নিজৰ লগত আহিব তেওঁলোকৰ লগত সেইটো কাৰণে এই স্কিমটো মেইনছৰ কাৰণে বহুত বেছি ইম্পৰ্টেণ্ট হয় মেইনছত তোমালোকে ইয়াৰ পৰা বিভিন্ন ধৰণৰ প্ৰশ্ন এক্সপেক্ট কৰিব পাৰা সেইটো কাৰণে অলপমান ডিটেইলছত এই স্কিমটোৰ ওপৰত চাই লোৱাটো ইম্পৰ্টেণ্ট হয় কোনটো কাৰেক্ট হৈ যাব ইয়াতে অপশ্যন চিটো কাৰেক্ট হ'ব যিহেতু ইয়াতে চিট কেপিটেলটো 15,000 বুলি দিছিলে ছেকেণ্ড ষ্টেটমেণ্টটো ৰং হৈ যাব কাৰেক্ট কোনটো হৈ যাব অপশ্যন চি 1 and 3 অনলি এতিয়া চাই লওঁ আমাৰ দ্বিতীয় প্ৰশ্নটো কনসিডাৰ দ্য ফলোইং ষ্টেটমেণ্ট ৰিগাৰ্ডিং মেজৰ ভাৰ্গৱ কলিতাক ৰিচেণ্টলি আচলতে এটা এৱাৰ্ড দিয়া হৈছে সেইকাৰণে এইটো নিউজত আছিলে আৰু ইয়াৰ আগৰ যোনটো স্কিম লৈছিলে আচলতে স্কিমটো নিউজত থকা কাৰণটো হৈছে যে তাৰ ছেকেণ্ড ফেজটো ষ্টাৰ্ট হৈ গৈছে সেইটো কাৰণে এইটো নিউজত আছিলে প্ৰথম ষ্টেটমেণ্টটো দিছে মেজৰ ভাৰ্গৱ কলিতা ৰিচিভ দ্য শৌৰ্য চক্ৰ 2025 হি ৱাজ এৱাৰ্ডেড ফৰ হিজ পাইভেটেল ৰোল ইন অপাৰেশ্যন সিন্দুৰ ইয়াতে চোৱা ৰিসেন্টলি তেখেতক কি এৱাৰ্ড দিয়া হৈছে শৌৰ্য চক্ৰ দিয়া হৈছে এই ষ্টেটমেণ্টটো কাৰেক্ট হয় আৰু কিহৰ কাৰণে দিয়া হৈছে তেখেতৰ আচলতে যি ৰোল আছিলে অপাৰেশ্যন সিন্দুৰ কথা মই ইয়াতে ডিটেইলছত নকৰোঁ কাৰণ অলৰেডি তোমালোকৰ লগত ছাৰে ইয়াৰ ওপৰত ডিছকাছ কৰি লৈছে কাৰেণ্ট এফেয়াৰ্ছত তোমালোকে তাতে গৈ পেলাই ডিটেইলছত চাই ল'বা অপাৰেশ্যন সিন্দুৰৰ বিষয়ে এই অপাৰেশ্যন সিন্দুৰত আচলতে তেখেতৰ যি কণ্ট্ৰিবিউশ্যন আছিলে সেই কণ্ট্ৰিবিউশ্যনৰ কাৰণে এই এৱাৰ্ডটো প্ৰদান কৰা হয় ইয়াতে কাৰেক্টটো হৈ যাব অপশ্যন চি এতিয়া আমি অলপমান শৌৰ্য চক্ৰৰ ওপৰতো চাই লওঁ যে কিনো হয় এৱাৰ্ডটো সেইটো এবাৰ আমি চাই লওঁ এই যোনটো এৱাৰ্ড হয় ই থাৰ্ড হাইয়েষ্ট পিচ টাইম গেলেণ্ট্ৰি এৱাৰ্ড হয় আফটাৰ অশোক চক্ৰ এণ্ড কীৰ্তি চক্ৰ অৰ্থাৎ যিসকলে মেইনলি নিজৰ ব্ৰেভেৰী দেখায় আৰু সেলফ স্যাক্ৰিফাইসটো শো কৰে তেখেতসকলক আচলতে এৱাৰ্ড দিয়া হয় গেলেণ্ট্ৰি এৱাৰ্ড প্ৰভাইড কৰা হয় আৰু এই গেলেণ্ট্ৰি এৱাৰ্ড দুটা বিধৰ থাকে এটা থাকে পিচ টাইম গেলেণ্ট্ৰি আৰু এটা থাকে সেইটো হৈছে ৱাৰ টাইম অৰ্থাৎ যি সময়ত যুদ্ধ হৈ থাকে দেশৰ লগত আমাৰ দেশখনৰ অৰ্থাৎ বেলেগ দেশৰ লগত যেতিয়া যুদ্ধ সময় চলি থাকে সেইটো সময়ত যিখিনি আচলতে কাৰেজ দেখুৱা হয় বা যিখিনি কণ্ট্ৰিবিউশ্যন দিয়া হয় তেখেতসকলক কি দিয়া হয় এৱাৰ্ড দিয়া হয় সেইটো গেলেণ্ট্ৰি হয় সেইটো কোৱা হয় ৱাৰ টাইম আৰু এই যোনটো পিচ টাইম গেলেণ্ট্ৰি এৱাৰ্ড হয় ন এইটো ৱাৰ টাইমত নহয় কোনটো সময়ত দিয়া হয় হয়তো ধৰি লোৱা কাউণ্টাৰ ইনচাৰ্জেঞ্চি অপাৰেশ্যনবিলাকেই হওক বা টেৰৰিষ্টৰ এগেইনষ্টত যদি কিবা কাৰেজ দেখাইছে তাৰ লগতে এইটো তোমালোকে বিশেষকৈ মনত ৰাখিবা যে ৱাৰৰ সময়ত কিন্তু নহয় যদি ৱাৰৰ সময়ত হয় তেনেহ'লে কি হয় সেইটো ৱাৰ টাইম গেলেণ্ট্ৰি এৱাৰ্ড হয় আৰু যদি পিচ টাইমত হয় হায়েষ্ট কোনটো হয় অশোক চক্ৰ হয় ছেকেণ্ডত কোনটো হয় কীৰ্তি চক্ৰ আৰু থাৰ্ডত কোনটো হয় শৌৰ্য চক্ৰ হয় আৰু যদি ৱাৰ টাইম গেলেণ্ট্ৰি এৱাৰ্ড থাকে তেনেহ'লে ফাৰ্ষ্টটো কোন হয় পৰমবীৰ চক্ৰ হয় ছেকেণ্ড আৰু থাৰ্ডটো তোমালোকে কমেণ্ট বক্সত জনাবা যে কোনটো হয় তাৰপিছতে কাক দিব পাৰি মিলিটাৰী পাৰ্চনেল হ'ব পাৰে পেৰামিলিটাৰী ফ'ৰ্চেছ হ'ব পাৰে পুলিচ হ'ব পাৰে তাৰ লগতে চিভিলিয়ানছো হ'ব পাৰে ঠিক আছে মনত ৰাখিবা এইটো ফাৰ্ষ্ট ষ্টাৰ্ট কৰা হৈছিলে 1952 আৰু অৰিজিনেলি অশোক চক্ৰ ক্লাছ 3 বুলি ইয়াক কোৱা হৈছিলে ওকে এতিয়া আহোঁ আমাৰ 3 নম্বৰ প্ৰশ্নটোলৈ হুইচ অফ দ্য ফলোইং ডিফেন্স ইণ্ডাষ্ট্ৰিয়েল কৰিডৰ আৰ ইন প্ৰপ'জ অৰ এডভান্স ষ্টেজ কোনটো ইয়াতে কাৰেক্ট হ'ব
এতিয়া প্ৰথমটো দিয়া আছে তামিলনাডু এণ্ড আসাম, বিত দিয়া আছে উত্তৰ প্ৰদেশ এণ্ড মহাৰাষ্ট্ৰ, চিত দিয়া আছে মহাৰাষ্ট্ৰ এণ্ড আসাম, ডিত দিয়া আছে গুজৰাট এণ্ড পাঞ্জাব। ইয়াৰে কাৰেক্ট ষ্টেটমেণ্টটো হ'ব মহাৰাষ্ট্ৰ এণ্ড আসাম। ঠিক আছে, ডিফেন্স ইণ্ডাষ্ট্ৰিয়েল কৰিডৰ আচলতে প্ৰপ'জ কৰা হৈছে ক'ৰ কাৰণে? আসাম আৰু মহাৰাষ্ট্ৰৰ কাৰণে। এতিয়া আমি জানো যে ডিফেন্স কৰিডৰনো কি হয়। ডিফেন্স কৰিডৰ এটা স্পেচিয়েল ইণ্ডাষ্ট্ৰিয়েল এৰিয়া হয়, যিটো আচলতে গভৰ্ণমেণ্টে ছেট কৰে কিহৰ কাৰণে? মেইনলি ইনক্ৰিজ ডিফেন্স প্ৰডাকশ্যন ইন ইণ্ডিয়া। মেইন যোনটো মটিভ হয় ডিফেন্স কৰিডৰৰ, সেইটো কি হয়? ডিফেন্স প্ৰডাকশ্যনটো ইনক্ৰিজ কৰা ইণ্ডিয়াত কিহৰ আণ্ডাৰত? মেক ইন ইণ্ডিয়া আৰু আত্মনিৰ্ভৰ ভাৰতৰ আণ্ডাৰত আচলতে এইটো ছেট আপ কৰা হৈছে। তাৰ লগতে ই মেইনলি কিহৰ কাৰণে স্পেচ প্ৰভাইড কৰিব? ডিফেন্স ফেক্টৰী, ৰিচাৰ্চ চেণ্টাৰ, টেষ্টিং লেব ফৰ ৱেপেন্স এণ্ড ইকুইপমেণ্টছ। এতিয়া অলৰেডি আমাৰ ভাৰতত ক'ত ক'ত ডিফেন্স কৰিডৰ আছে সেইটো এবাৰ চাই লোৱা। তামিলনাডুত আছে আৰু উত্তৰ প্ৰদেশত আছে, যিটো ষ্টাৰ্ট কৰা হৈছিলে 2018ত। আৰু নতুনকৈ প্ৰপ'জ কৰা ক'ত হৈছে? মহাৰাষ্ট্ৰ আৰু আসামত প্ৰপ'জ কৰা হৈছে। এতিয়া মেইন ইম্পৰ্টেঞ্চ কি হয়? বিশেষকৈ আমি চাই লওঁ যে অসমত ডিফেন্স কৰিডৰৰ কি ইম্পৰ্টেঞ্চ আছে, কিহৰ কাৰণে আচলতে আমাক ডিফেন্স কৰিডৰ লাগে সেইটো এবাৰ চাই লোৱা। আমি চাগে অসমৰ যদি লোকেশ্যনটো চাওঁ, লোকেশ্যনটো চালে আমি ধৰিব পাৰিম যে ষ্ট্ৰেটেজিকেলি আচলতে অসমখন কিমান বেছি ইম্পৰ্টেণ্ট হয়। তাৰ লগতে নৰ্থ ইষ্ট খুব এটা চেঞ্চিটিভ ৰিজন হয়। কিহৰ কাৰণে? আমি যদি চাওঁ তেনেহ'লে ওচৰত আমাৰ ইণ্টাৰনেশ্যনেল বৰ্ডাৰ আছে। এফালে আমি যদি চাওঁ নৰ্থ ইষ্টে ম্যানমাৰৰ লগত বৰ্ডাৰ শ্বেয়াৰ কৰে, বাংলাদেশৰ লগত কৰে, ভূটানৰ লগত কৰে আৰু চাইনাৰ লগতো কৰে। সেইটো কাৰণে নৰ্থ ইষ্টখন আচলতে বহুত বেছি চেঞ্চিটিভ হৈ যায় ইণ্ডিয়াৰ ছিকিউৰিটিৰ কাৰণে। তাৰ লগতে আমাৰ ইণ্ডিয়াৰ এইম কি হয়? $25 বিলিয়ন ডিফেন্স প্ৰডাকশ্যন কৰা বাই 2025, যিটোতে কি কৰিব? বোথ ডমেষ্টিক ইউজ আৰু এক্সপৰ্টত আচলতে সহায় কৰিব। তাৰ লগতে আমি যদি চাওঁ আৰু এটা ইয়াতে ইম্পৰ্টেঞ্চ আছে লিংক উইথ এক্ট ইষ্ট পলিচি। আমি ইয়াতে যদি মন কৰোঁ আসাম ইজ দ্য গেটৱে টু চাউথ ইষ্ট এছিয়া। এইফালে যদি আমি চাওঁ তেনেহ'লে আমাৰ ইয়াতে অসমখন আহি যাব। এইফালে চাউথ ইষ্ট এছিয়া বুলি কোৱা হয় এই গোটেই পাৰ্টটোক, য'ত কি কি ইনক্লুড আছে? ম্যানমাৰ, থাইলেণ্ড, লাওছ, কম্বোডিয়া, ভিয়েটনাম, মালয়েছিয়া, ছিংগাপুৰ, তাৰপিছত আহি যাব ইণ্ডোনেছিয়া, ফিলিপিন। এইখিনি কি বুলি কোৱা হয়? চাউথ ইষ্ট এছিয়া বুলি কোৱা হয়। আৰু এই চাউথ ইষ্ট যোনখিনি কাণ্ট্ৰি আছে সেই কাণ্ট্ৰিখিনিৰ লগত আচলতে ট্ৰেডটো আৰু এটা ছিকিউৰিটি লিংক ছেট আপ কৰিবৰ কাৰণে আচলতে এইটো খুব বেছি এটা ইম্পৰ্টেণ্ট ইনিচিয়েটিভ হৈ যাব। তাৰ লগতে এমপ্লয়মেণ্ট অপৰচুনিটি হ'ব। যেতিয়া নতুন এটা ডিফেন্স ফেক্টৰী ছেট আপ কৰিব তাতে ডাইৰেক্টলিয়ে হওক বা ইনডাইৰেক্টলিয়ে হওক বিভিন্ন ধৰণৰ তাতে জব ওলাব আৰু সেই জবেদি আচলতে কি হ'ব? এটা এমপ্লয়মেণ্ট অপৰচুনিটিও প্ৰভাইড কৰা হ'ব, বিশেষকৈ নৰ্থ ইষ্টত। ঠিক আছে, এইকেইটাই আচলতে তাৰ মেইন ইম্পৰ্টেঞ্চ হয়, যিটো কাৰণে অসমত ডিফেন্স কৰিডৰটো ছেট আপ কৰাটো খুব বেছি জৰুৰী হয়। এতিয়া আমি আহোঁ, সেইটো এনচাৰ অলৰেডি ক'লোঁ, অপশ্যন চিটো কাৰেক্ট হ'ব, আসাম আৰু মহাৰাষ্ট্ৰ। তাৰপিছত আহোঁ আমাৰ 4 নম্বৰ প্ৰশ্নটোলৈ। 4 নম্বৰটোত সুধিছে হুইচ অফ দ্য ফলোইং পেয়াৰ্ছ অফ নিউলি ক্ৰিয়েটেড co-district এণ্ড দেয়াৰ পেৰেণ্ট ডিষ্ট্ৰিক্ট ইন আসাম আৰ কাৰেক্টলি মেচ। ৰিচেণ্টলি আচলতে 10খন নতুনকৈ co-district এনাউন্স কৰা হৈছে আৰু ইয়াতে এটা চাইডে দিয়া আছে co-districtৰ নামটো আৰু এফালে দিয়া আছে পেৰেণ্ট ডিষ্ট্ৰিক্ট, অৰ্থাৎ কোনখন ডিষ্ট্ৰিক্টৰ পৰা সেই co-districtখন নতুনকৈ বনোৱা হৈছে সেইটো আচলতে ইয়াতে দিয়া হৈছে। প্ৰথমটো দিয়া আছে বৰচলা, অপশ্যনত আছে যোৰহাট। ছেকেণ্ডটোত দিয়া আছে মৰিয়নি, যোৰহাট, মাকুম, তিনচুকীয়া, দুধনৈ, গোৱালপাৰা। ইয়াতে আমি চাব লাগিব যে কাৰেক্ট অপশ্যন কোনটো হয়। তাৰ আগতে আমি চাই লওঁ অলপমান co-districtৰ বিষয়ে। নতুনকৈ মই ক'লোঁ অলৰেডি যে 10খন নতুন co-district এনাউন্স কৰা হৈছে। এতিয়া টোটেল নাম্বাৰ অফ co-district কিমান হয়? 49 হয়, মনত ৰাখিবা এইটো। আৰু ইয়াতে নতুন যোনখিনি co-district হয় আৰু পেৰেণ্ট ডিষ্ট্ৰিক্ট হয় সেইখিনিৰ নাম ইয়াতে দিয়া আছে। প্ৰথমতে চাই লওঁ যে co-districtনো কি হয়। এখন ডিষ্ট্ৰিক্টৰ পৰা স্মলাৰ এম্পাৱাৰ্ড এডমিনিষ্ট্ৰেটিভ ইউনিট হয় আচলতে। ঠিক আছে, যোনবিলাক co-district হয় তাতে ফুল ডিষ্ট্ৰিক্টৰ ৰিকগনিশ্যন দিয়া নহয়। সেই ফুল ডিষ্ট্ৰিক্টখনৰ পৰা তাক ছেপাৰেট কৰি পেলাই আচলতে তাক বনোৱা হয় কিহৰ কাৰণে? মেইন ৰিজনটো হৈছে এডমিনিষ্ট্ৰেটিভ ছাপৰ্টৰ কাৰণে, এটা ডিচেণ্ট্ৰেলাইজেশ্যন প্ৰভাইড কৰিবৰ কাৰণে, যাতে যিবিলাক ডেভেলপমেণ্ট হয় সেইখিনি গ্ৰাছৰুট লেভেলত
পসিবল হৈ উঠে কোনকিখন হয় হেতু চাই লোৱা কামৰূপৰ পৰা কি কৰা হৈছে বকো ছয়গাঁও আৰু পলাশবাৰী শোণিতপুৰৰ পৰা কৰা হৈছে বৰছলা আৰু ৰঙাপাৰা যোৰহাটৰ পৰা কৰা হৈছে মৰিয়নি আৰু টিয়ক তিনচুকীয়াৰ পৰা কৰা হৈছে মাকুম আৰু ডিগবৈ কাছাৰৰ পৰা কৰা হৈছে ধলাই আৰু গোৱালপাৰাৰ পৰা কৰা হৈছে দুধনৈ এইকেইখন নতুনকৈ কৰা হৈছে টোটেল নাম্বাৰছ কিমান হয় টোটেল নাম্বাৰছ এতিয়া 49 হয় অবজেক্টিভ কি হয় অবজেক্টিভটো হৈছে গভৰ্নেন্সটো ষ্ট্ৰং কৰা কোট গ্ৰাসৰুট লেভেলত যেহেতু এখন ডিস্ট্ৰিক্ট যেতিয়া চলোৱা হয় তেতিয়া তাতে কিছুমান অসুবিধা হ'ব পাৰে হয়তো গ্ৰাসৰুট লেভেলত ডেভেলপমেন্ট পসিবল নহব পাৰে কিন্তু যেটা কো ডিস্ট্ৰিক্ট বনাই দিয়া হ'ব কো ডিস্ট্ৰিক্ট বনোৱাৰ লগে লগে এডমিনিষ্ট্ৰেটিভ যোনখিনি কাম থাকে সেই কামখিনিও খুব এফিচিয়েন্টলি হ'ব তাৰ লগতে গ্ৰাসৰুট লেভেল ডেভেলপমেন্টটো পসিবল হ'ব গ্ৰাসৰুট লেভেল মানে একেবাৰে তলৰ লেভেলত গৈ পেলাই ডেভেলপমেন্ট কৰা তাৰ লগতে এসেনশিয়াল সাৰ্ভিস ক্লোজাৰ টু পিপল হেতু ইয়াৰ লগত তোমালকে একেলগে লিংক কৰিব পাৰা তাৰ লগতে এডমিনিষ্ট্ৰেটিভ যোনটো এফিচিয়েন্সি হয় হেতু ইমপ্ৰুভ হ'ব তাৰ লগতে যোনবিলাক ওয়েলফেয়াৰ স্কিম থাকে সেই স্কিম বিলাক আসলে প্ৰপাৰলি ডেলিভাৰি নহয় কেতিয়াবা কিহৰ কাৰণে এডমিনিষ্ট্ৰেটিভ ইস্যু থাকে তাৰ কাৰণে প্ৰপাৰলি ডেলিভাৰি নহয় কিন্তু যেতিয়া গ্ৰাসৰুট লেভেলত ডেভেলপমেন্ট হ'ব তেনেহলে যোনবিলাক ওয়েলফেয়াৰ স্কিম থাকিব ওয়েলফেয়াৰ স্কিম মানে কি হয় সকলোৱে চাগে জানা কমেন্ট বক্সত কোৱা ওয়েলফেয়াৰ স্কিম বুলি ক'লে আমি কি বুজি পাওঁ কি কৰিব সেই ওয়েলফেয়াৰ স্কিমৰ ডেলিভাৰিটো কি কৰিব ইয়াতে এনহেন্স কৰিব আমি যদি ব্যাকগ্ৰাউণ্ডত চাবলৈ যাওঁ তেনেহলে ফেজ 1 ত 39 কো ডিস্ট্ৰিক্ট ইনঅগ্ৰেট কৰা হৈছিল অক্টোবৰ 4 আৰু 5 2024 তে কৰা হৈছিল আৰু এতিয়া 2025 ত 10 খনকে নতুন এনাউন্স কৰা হৈছে ইয়াতে কি হৈ যাব প্ৰথমটো আসলে বৰছলা জোৰহাট বুলি দিয়া আছিল এটো কি হৈ যাব এটো ইনকাৰেক্ট হৈ যাব বৰছলা কত আছে সোনিতপুৰত আছে জোৰহাটত নহয় মৰিয়নি জোৰহাটত আছে এটো কাৰেক্ট হ'ব মাকুম কত আছে তিনচুকীয়া এটো কাৰেক্ট হ'ব দুধনৈ গোৱালপাৰাত আছে কাৰেক্ট অপচন কি হৈ যাব অপচন বি 2 3 and 4 only এতিয়া হু 5 নম্বৰ প্ৰশ্নটোলে ৰিসেন্টলি আসলতে বেস্ট পুলিশ ষ্টেচনৰ এৱাৰ্ড দিয়া হৈছে হোম মিনিষ্ট্ৰি দ্বাৰা কোনখন ইয়াতে খুদিছে ফাৰ্ষ্টত দিয়া আছে জোৰহাট পুলিশ ষ্টেচন বিত দিয়া আছে দিছপুৰ পুলিশ ষ্টেচন সিত দিয়া আছে ডিগবৈ পুলিশ ষ্টেচন আৰু ডিত দিয়া আছে ডিব্ৰুগড় পুলিশ ষ্টেচন ইয়াতে কাৰেক্ট অপচন হৈ যাব ডিগবৈ পুলিশ ষ্টেচন ৰিসেন্টলি হোম মিনিষ্ট্ৰি কি কৰিছে বেস্ট পুলিশ ষ্টেচন সাৰ্টিফিকেট প্ৰভাইড কৰিছে অসমৰ পৰা কোনে লাভ কৰিছে ডিগবৈ পুলিশ ষ্টেচন খনে লাভ কৰিবলৈ সক্ষম হৈছে ডিগবৈ কত আছে তিনচুকীয়াত আছে কিহৰ কাৰণে মেইনলি পুলিশ ষ্টেচনখনৰ যি সাৰ্ভিস হয় আৰু তাৰ লগতে এফিচিয়েন্সি ইন মেইনটেইনিং ল এণ্ড অৰ্ডাৰ তাৰ কাৰণে আসলতে এই বটা পাবলৈ সক্ষম হৈছে তাৰ পিছত আহা এতিয়া 6 নম্বৰ প্ৰশ্নটোলে আমি 6 নম্বৰৰ পৰা অলপমান ষ্টেটিক প্ৰশ্ন লৈছো অলপমান নিউজত থকাও আৰু ষ্টেটিক আমি মিলাই পেলাই এই প্ৰশ্নখিনি লৈ আহিছো ইম্পৰ্টেন্ট হয় এক্সামৰ কাৰণে প্ৰথমটো খুদিছে কনসিডাৰ দা ফলোইং ষ্টেটমেন্ট এবাউট আসামছ ডিস্ট্ৰিক্ট এণ্ড বৰ্ডাৰ Karimganj shared the longest international border among Assam's district. Second to koise Assam share a direct boundary with Sikkim. Etia soa proshnoto korar agote ami prothomote ebar map khon sailo ami jodi map khonot mon koru tenehole Ohome international boundary share kore kar logot kore hetu ebar sailua এইফালে যদি চাও কাৰ লগত কৰে ভুটানৰ লগত কৰে আৰু এইফালে যদি আমি চাও বাংলাদেশৰ লগত কৰে মনত ৰাখিবা মিয়ানমাৰৰ লগত ডাইৰেক্টলি কোনো ধৰণৰ বৰ্ডাৰ শেয়াৰ নকৰে নৰ্থ ইষ্টে কৰে ঠিক আছে আমি যদি চাও এখিনি হৈ যাব অৰুণাচল প্ৰদেশ এখিনি হৈ যাব নাগালেণ্ড মণিপুৰ অৰুণাচল প্ৰদেশে মিয়ানমাৰৰ লগত বৰ্ডাৰ শেয়াৰ কৰে কিন্তু অসমে নকৰে অসমে কাৰ লগত কৰে ভুটান আৰু বাংলাদেশৰ লগতে কৰে আৰু এইফালে যদি আমি মন কৰো তেনেহলে ভুটানৰ লগত কোনে কোনে শেয়াৰ কৰে এফালে যদি চাও আমি ওয়েস্ট বেংগলে কৰে কোকৰাঝাৰে কৰে চিৰাঙে কৰিব বাক্সাই কৰিব উদালগুৰি কৰিব তাৰ লগতে এতিয়া আৰু এখন ডিস্ট্ৰিক্ট আহি যাব হেখন কি হ'ব তামুলপুৰো কৰিব আৰু এইফালে যদি আমি বাংলাদেশৰ লগত চাও তেনেহলে কি হৈ যাব ওয়েস্ট বেংগল ধুবুৰী সাউথ সালমৰা মানকাছাৰ আৰু এইফালৰ পৰা যদি চোৱা তেনেহলে কোনখন হৈ যাব কাছাৰখনে কৰিব আৰু কৰিমগঞ্জ খনে কৰিব এতিয়া এইখিনি মনত ৰখাটো সোৱা ইম্পৰ্টেন্ট হয় কেতিয়াবা প্ৰশ্ন সুধা দেখা পোৱা যায় ইয়াতে মই গুটেখিনি দি দিছো ইন্ডিয়া বাংলাদেশে কিমান বৰ্ডাৰ শেয়াৰ কৰে 267.5 কিলোমিটাৰ ভুটানৰ লগত কৰে 265.8 কিলোমিটাৰ বেছি কাৰ লগত কৰে বাংলাদেশৰ লগত কৰে তাৰ লগতে 8খন ডিস্ট্ৰিক্ট আছে যিয়ে ইন্টাৰনেশনাল বাউণ্ডাৰী শেয়াৰ কৰে কাৰ লগত বাংলাদেশ আৰু ভুটানৰ লগত এতিয়া সোৱা বাক্সা ভুটানে কিমান কৰে গুটেখিনি আসলে ডিটেইলছত মনত ৰখাটো ইম্পৰ্টেন্ট নহয় কিন্তু কোনে আটাইতকৈ বেছি কৰে সেইটো মনত ৰখাটো ইম্পৰ্টেন্ট হয় আটাইতকৈ বেছি ইয়াতে যদি তোমালকে মন কৰে তেনলে লাগিব পাৰে যে 141 টো আটাইতকৈ বেছি হয় কিন্তু আমি জানো যে ধুবুৰী আৰু সাউথ সালমৰা মানকাছাৰ দুইখনকে বেলেগ কৰা হৈছে হেতু কাৰণে হাইয়েষ্ট কোনখন হৈ যাব কৰিমগঞ্জ হৈ যাব 98.3 কিলোমিটাৰ
তাৰ লগতে সেকেন্ড প্ৰশ্নটোত সুধিছিলে আমাক সিকিমৰ লগত বৰ্ডাৰ শেয়াৰ কৰে নেকি এতিয়া চোৱা সিকিম আছে এইফালে ঠিক আছে সিকিমৰ লগত অসমে কোনো ধৰণৰ ডাইৰেক্টলি বৰ্ডাৰ শেয়াৰ নকৰে হেতু কাৰণে কি হৈ যাব সেকেন্ড স্টেটমেন্টটো ৰং হৈ যাব ইয়াতে মই দি দিছো ইন্টাৰস্টেট বৰ্ডাৰ কোনবিলাক হয় অসম নাগালেণ্ড তাৰ পিছত অসম অৰুণাচল মণিপুৰৰ লগত কিমান কৰে মিজোৰামৰ লগত কিমান কৰে মেঘালয়ৰ লগত আৰু ওয়েষ্ট বেংগলৰ লগত আটাইতকৈ বেছি কাৰ লগত কৰে মেঘালয়ৰ লগত কৰে এটো মনত ৰাখিবা আৰু আটাইতকৈ কম কাৰ লগত কৰে ত্ৰিপুৰাৰ লগত কৰে তেনেহলে আমাৰ প্ৰথম স্টেটমেন্টটো হে কাৰেক্ট হ'ব সেকেন্ড স্টেটমেন্টটো ইয়াতে কি হৈ যাব ৰং হৈ যাব তাৰ পিছত আহা 7 নম্বৰ প্ৰশ্নটোলে 7 নম্বৰ প্ৰশ্নটোত ৰিভাৰৰ ওপৰত প্ৰশ্ন খুদি আছে ধনচিৰি ৰিভাৰ অৰিজিনেট ইন দা মেঘালয় প্লেটু এণ্ড is a tributary of Brahmaputra. Second statement ot koise Dhansiri river separate the Karbi plateau from Naga hills. Dhansiri river ki hoy Brahmaputra nodir khonor tributary hoy. Left bank tributary hoy. Left bank ba south bank buliu kobo para. Left bank ba south bank tributary hoy. Kor pora originate hoy ase Meghalaya plateau pora originate hoy thoka nai. Kor pora hoy ase Naga hills or pora asolte yat Nagaland or asolte yar originate হৈ আছে হেতু কাৰণে সেকেন্ড স্টেটমেন্টটো কারেক্ট হ'ব যে ধনচিৰি যোনখন ৰিভাৰ হয় হি সেপাৰেট কৰি আছে কাৰ্বি প্লেটু কোৰ পৰা নাগা হিলছৰ পৰা এবাৰ মেপত মই ইয়াতে দেখাই দিম মেপত তোমালকে মন কৰিবা ওকে এটো ওয়ান অনলি নহয় টু কৰি লবা হা অপচন বি টু কারেক্ট কৰি লবা ইয়াতে এবাৰ মন কৰিবা আমি যদি চাও এই মেপখনত যদি চাও তেনে হলে ইয়াতে তোমাৰ আছে কাৰ্বি প্লেটু আৰু ইয়াতে আছে নাগা হিলছ আৰু এই দুটাকে সেপাৰেট কৰা কাম কৰি আছে কোনে ধনচিৰি ৰিভাৰ খনে অৰিজিনেট কোড হৈ আছে হেতু এবাৰ চাই লোৱা ইয়াতে যদি মন কৰা ধনচিৰি ৰিভাৰ খন অৰিজিনেট হৈ আছে নাগালেণ্ডৰ পৰা নাগালেণ্ডৰ হিলছৰ পৰা অৰিজিনেট হৈ আছে আৰু তাৰ পিছত গৈ পেলা ব্ৰহ্মপুত্ৰৰ লগত জয়েন কৰেগে হেতু কাৰণে কি হৈ যাব যেহেতু লেফট সাইডৰ পৰা জয়েন কৰি আছে ব্ৰহ্মপুত্ৰৰ লগত সেই কাৰণে এখন হৈ যাব লেফট বেংক ট্ৰিবিউটাৰি তাৰ পিছত আহি যোৱা 8 নম্বৰ প্ৰশ্নটোলে এইটো ৰিভাৰৰ ওপৰতে প্ৰশ্ন হয় কপিলি ৰিভাৰ ইজ এ ট্ৰিবিউটাৰি অফ ব্ৰহ্মপুত্ৰ দ্যাট অৰিজিনেট ইন দা মেঘালয় প্লেটু অপচন 2 দিয়া আছে কুলছে ৰিভাৰ ইন আসাম ইজ ফেমাস ফৰ ৰিভাৰ ডলফিন সিটো দিয়া আছে দা ব্ৰহ্মপুত্ৰ ৰিভাৰ ফ্লোজ থ্ৰু দা নৰ্দাৰ্ণ পাৰ্ট অফ কাজিৰঙা নেশনেল পাৰ্ক এতিয়া আমি প্ৰথমতে আসাম কপিলি ৰিভাৰৰ ওপৰত কপিলি ৰিভাৰখন কি হয় ব্ৰহ্মপুত্ৰৰ এখন ট্ৰিবিউটাৰি হয় আৰু এইখনো লেফট বেংক ট্ৰিবিউটাৰি হয় আৰু তাৰ লগতে এখন লাৰ্জেষ্ট লেফট বেংক ট্ৰিবিউটাৰি হয় কাৰ ব্ৰহ্মপুত্ৰৰ অৰিজিনেট কোড হৈ আছে মেঘালয় প্লেটুত হৈ আছে এই স্টেটমেন্টটো কারেক্ট হৈ যাব তাৰ লগতে যোনখন কুলছি ৰিভাৰ হয় কুলছি ৰিভাৰখনো কাৰ ট্ৰিবিউটাৰি হয় ব্ৰহ্মপুত্ৰৰে ট্ৰিবিউটাৰি হয় আৰু এইখনো লেফট বেংক হয় আৰু ইয়াৰো অৰিজিনেট হৈ আছে মেঘালয়ৰ পৰা আৰু এই যোনখন ৰিভাৰ হয় ৰিভাৰখন ফেমাস হয় কিহৰ কাৰণে ডলফিনৰ কাৰণে এই ৰিভাৰখন বিশেষকে ফেমাস হয় অপচন 2 টু কারেক্ট হৈ যাব তাৰ লগতে যোনখন ব্ৰহ্মপুত্ৰ নদী হয় ব্ৰহ্মপুত্ৰ নদীখন কাজিৰঙা নেশনেল পাৰ্কৰ নৰ্দাৰ্ণ বাউণ্ডাৰী দি আসলতে বৈ গৈছে এটো স্টেটমেন্টটো কি হ'ব কারেক্ট হ'ব হেকাৰণে অপচন ডি টু ইয়াতে কারেক্ট হৈ যাব 1 2 and 3 তাৰ পিছত আহা 9 নম্বৰ প্ৰশ্নটোলে 9 নম্বৰ প্ৰশ্নত সুধি আছে অসমৰ এডমিনিষ্ট্ৰেটিভ ডিভিজনৰ ওপৰত প্ৰথমটোত কৈছে লোৱাৰ আসাম হেজ দা লাৰ্জেষ্ট নাম্বাৰ অফ ডিস্ট্ৰিক্ট এমং অল ডিভিজন কি সুধি আছে অৰ্থাৎ যিমান কেটা এডমিনিষ্ট্ৰেটিভ ডিভিজন আছে তাৰ ভিতৰত আটাইতকৈ বেছি ডিস্ট্ৰিক্ট থকা ডিভিজনটো কোনটো হয় লোৱাৰ আসাম যোনটো ডিভিজন হয় হেতু ডিভিজন হয় তাৰ লগতে কি বুলি কৈছে আসাম হেজ 4 এডমিনিষ্ট্ৰেটিভ ডিভিজন অসমত 4টা এডমিনিষ্ট্ৰেটিভ ডিভিজন থকা কথা কৈছে আৰু প্ৰতিটো এডমিনিষ্ট্ৰেটিভ ডিভিজনৰ কি হ'ব এটা হেডকোৱাৰ্টাৰ থাকিব এটা ডিভিজনৰ আন্ডাৰত ডিস্ট্ৰিক্ট থাকিব আৰু সেই ডিস্ট্ৰিক্ট সমূহৰ ভিতৰত এটা হেডকোৱাৰ্টাৰো থাকিব কৈছে যে সেন্ট্ৰেল আসামৰ যোনটো ডিভিজন হয় তাৰ হেডকোৱাৰ্টাৰ কি হয় বুলি কৈছে নগাঁও হয় বুলি কৈছে প্ৰথমতে আমি ডিভিজন খিনিৰ অলপমান ডিটেইলছত চাইলো এইখিনি এডমিনিষ্ট্ৰেটিভ ডিভিজন হয় অৰ্থাৎ কামৰ কাৰণে সুবিধা হ'ব কাৰণে আসলে ডিভিজন খিনি বনোৱা হয় এডমিনিষ্ট্ৰেচনৰ কাৰণে বনোৱা হয় টোটাল কেটা আছে 5টা আছে বৰাক ভ্যালি সেন্ট্ৰেল আসাম লোৱাৰ আসাম নৰ্থ আসাম আৰু আপাৰ আসাম বৰাক ভ্যালিৰ ডিভিজনেল অফিস কি হয় শিলচৰ হয় সেন্ট্ৰেলৰ কি হয় নগাঁও লোৱাৰ আসামৰ কি হ'ব গুৱাহাটী হয় নৰ্থ আসামৰ হয় তেজপুৰ আৰু আপাৰ আসামৰ হয় যোৰহাট ইয়াতে ডিস্ট্ৰিক্ট সমূহ দিয়া আছে অৰ্থাৎ এটা ডিভিজনত কোনখিনি ডিস্ট্ৰিক্ট আছে ইয়াতে দিয়া আছে ডিটেইলছত আৰু আমাক প্ৰশ্নত সুধিছিলে যে লোৱাৰ আসামত আটাইতকৈ বেছি ডিস্ট্ৰিক্ট আছে তোমালোকে যদি মন কৰা তেতিয়াই ধৰিব পাৰিবা যে লোৱাৰ আসামত আটাইতকৈ বেছি ডিভিজন দেখিবলৈ পোৱা যায় আৰু ইয়াৰ হেডকোৱাৰ্টাৰ কি হয় হেডকোৱাৰ্টাৰটো হয় গুৱাহাটী তেনেহলে কারেক্ট কি হৈ যাব এটো কারেক্ট হ'ব তাৰ লগতে এটো 4 বুলি কৈছে 4 নহয় কিমান 5 2 টু ৰং হৈ যাব 3 টু কি হৈ যাব কারেক্ট হৈ যাব অপচন
ডি টু কাৰেক্ট হৈ যাব ইয়াতে তাৰপিছত আহোঁ একেবাৰে শেষৰটো প্ৰশ্নটোলৈ শেষৰটো প্ৰশ্নত ৱাইল্ড লাইফ চেঞ্চুৰীৰ কথা সোধা আছে এফালে চেঞ্চুৰীবিলাকৰ নাম দিয়া আছে আৰু সেইটো চাইডে ডিষ্ট্ৰিক্টখিনি দিয়া আছে আমি এইখিনি মিলাব লাগে বুঢ়া চাপৰি ৱাইল্ড লাইফ চেঞ্চুৰী তাৰপিছত দিয়া আছে ভেৰজান বোকাজান পদুমণি ৱাইল্ড লাইফ চেঞ্চুৰী তাৰপিছত চিট দিয়া আছে মৰত লংৰি ৱাইল্ড লাইফ চেঞ্চুৰী কোনখন ক'ত আছে আচলতে আমি এইটো মিলাব লাগে বুঢ়া চাপৰি ৱাইল্ড লাইফ চেঞ্চুৰী ক'ত আছে এখন তিনিচুকীয়াত আছে তাৰ লগতে ভেৰজান বোকাজান এইখন ক'ত হ'ব এইখন হ'ব তিনিচুকীয়াত আৰু মৰত লংগিৰখন আছে কাৰ্বি আংলঙত তেনেহ'লে কাৰেক্ট কি হৈ যাব A to 3 হ'ব A to 3 এইটো ইয়াতে দিয়াই আছে তোমালোকে যদি অকল A2 জানা তেতিয়া ইয়াৰ এনসাৰটো কৰিব পাৰিবা কি হৈ যাব এইটো কাৰেক্ট এনসাৰটো অপশন C টো কাৰেক্ট হৈ যাব ইয়াতে মই ডিটেইলছত ৱাইল্ড লাইফ চেঞ্চুৰী বিলাকৰ বিষয়ে লৈ অনা নাই আমি এটা সেপাৰেট ভিডিঅত ৱাইল্ড লাইফ চেঞ্চুৰী বিলাকৰ বিষয়ে অলপমান ডিটেইলছত চাম অলৰেডি আমি নেশনাল পাৰ্কৰ বিষয়ে চাই থোৱা আছে অলৰেডি ভিডিঅ প্ৰভাইড কৰা আছে তোমালোকে গৈ পেলাই চাবগে পাৰা প্লেলিষ্টত আৰু বাকি ৱাইল্ড লাইফ চেঞ্চুৰীৰ কাৰণেও আমি এটা সেপাৰেট সিৰিজ লৈ আহিম য'ত আমি ৱাইল্ড লাইফ চেঞ্চুৰীখিনিৰ বিষয়ে ইন ডিটেইলছ তাতে আমি পঢ়িম আজিৰ কাৰণে ইমানেই আছিলে এটা প্ৰেক্টিছ এমসিকিউ দিয়া আছে প্ৰেক্টিছ এমসিকিউটো দিয়া আছে দেহিক পাটকাই ওপৰত তোমালোকে প্ৰশ্নটো এবাৰ পঢ়ি চাবা পঢ়ি চাই পেলাই ইয়াৰ এনসাৰটো তোমালোকে কমেন্ট বক্সত জনাবা আশা কৰো আজিৰ ভিডিঅটো তোমালোকৰ ভাল লাগিলে আপকামিং তোমালোকৰ যি মেইনছ এক্সাম আহি আছে মেইনছ এক্সামতো ইয়াতে দিয়া বহুতখিনি বস্তু তোমালোকক হেল্প কৰিব তাৰ লগতে যোনটো প্ৰিলিমছ আহি আছে আমাৰ বিশেষকৈ প্ৰিলিমছতো তোমালোকক ভালেখিনি এই যোনটো সিৰিজ হয় সিৰিজটোৱে হেল্প কৰিব থেংক ইউ আমি আকৌ লগ পাম নেক্সট ভিডিঅ'ত